আজি মই এই পুৱা সময়ত পশ্চিমতলাৰ এইখন হোটেলত আহি চাওঁ মোৰ মাৰ বয়সৰ এজন মা জননীয়ে কান্দি আছে যে আজি যে আমি চেহেৰি খাম, ৰমজান মাহ আজিৰ পৰা আজি চেহেৰি খাব লাগিব, অহাকালি ৰোজা ৰাখিব লাগিব, ঘৰত চাউল দালি একোৱে নাই। এই মা জননীৰ এজন সৰু বাচ্চা আছে, এইখন হোটেলতে কাম কৰে, কিবা এটা সামান্য দৰমহাত কাম কৰে, কিন্তু পৰিয়ালটো চলিবলৈ বহুত অসুবিধা হয়। এই মা জননীয়ে কান্দাকাটি কৰি আছে। আজি চেহেৰিৰ সময়ত যে চেহেৰি খাই অহাকালি ৰমজানৰ মাহ প্ৰথম ৰোজা ৰাখিব, এনেকুৱা ধৰণৰ খাদ্য বা টকা পইচা এই মা জননীৰ ঘৰত নাই। পিছে মই মানুহজনক মাতিলো। এতিয়া কথা হ'ল, আজিৰ এই ভিডিঅ'ৰ যোগে মই মোৰ সামাজিক মাধ্যমৰ বন্ধুসকলক আৰু মুছলমান ভাই বন্ধুসকলক কাতৰ আহ্বান জনাওঁ, এই ৰমজান মাহত যোনে যিমান পাৰে নিজৰ স্বাৰ্থ অনুযায়ী দুখীয়াক সহায় কৰক, দুখীয়াৰ লগত সঁহাৰি দিয়ক। ফকীৰ, মিস্কিন, কাংগাল, গৰীব যিবোৰে এই ৰোজা, কিন্তু আমাৰ মুছলমান ধৰ্মৰ সকলো মানুহে ৰোজা কৰিব, কিন্তু আমি ধনী শ্ৰেণীৰ মানুহখিনি চেহেৰিতে হওক বা ইফতাৰৰ সময়তে হওক আমাৰ চয়েছ মতে বহুত ধুনীয়া ধুনীয়া বস্তুবিলাকে দি আমি ইফতাৰ বা চেহেৰি কৰোঁ, কিন্তু এই গৰীব বা দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে একোৱে নাপায়, মাত্ৰ পানী কিবা কিবিৰে ইফতাৰ কৰে, চেহেৰি কোনোমতে কৰে। মই আজি এই সামাজিক মাধ্যমৰ জৰিয়তে মোৰ বন্ধুসকলক কাতৰ আহ্বান জনাওঁ, আল্লাহৰ বছৰত ৰমজান মাহ এবাৰে আহে, এই ৰমজান মাহত নিজৰ নিজৰ স্বাৰ্থ অনুযায়ী দুখীয়া, মিস্কিন, কাংগালক দান কৰক, সিহঁতেও যাতে আমাৰ নিচিনাকৈ ধুনীয়া খাদ্যৰে ইফতাৰ কৰিব পাৰে, ভাল ভাল খাদ্যৰে চেহেৰি খাই ৰমজান মাহত ৰোজা ৰাখিব পাৰে। মোৰ ফালৰ পৰা সামান্য কিবা এটা মা জননীৰ কাৰণে মই আৰ্থিক অনুদান আগবঢ়াইছো, যাতে আজি এই টকাখিনিৰে বজাৰ কৰি, যিহেতু আজি চেহেৰি খাব লাগিব প্ৰথম ৰোজা, মই মা জননীৰ হাতত কিবা এটা আৰ্থিক অনুদান আগবঢ়াইছো। আপোনালোকেও এই ৰমজান মাহত